হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমাৰ যে চিটেট হ'বলৈ গৈ আছে তাত কি হয়, লেংগুৱেজ অহা দেখা যায়। আৰু লেংগুৱেজত কি হয়, মানে 15টা কুৱেশ্যন আনচিন পেজেছৰ পৰা আহে। চ' এই আনচিন পেজেছ যিখিনি থাকে, এই আনচিন পেজেছখিনি আমি কেনেকৈ ছল্ভ কৰিম, মানে কেনেকৈ আমি পঢ়ি সেইখিনি ছল্ভ কৰিব পাৰিম। এনেই পেজেছখিনি ইমান টান নাথাকে, সহজ থাকে, কিন্তু আমি ছল্ভ কৰিবলৈ হ'লে কি লাগে, অলপ সময়ৰ প্ৰয়োজন হয়। কিন্তু পৰীক্ষাত কি থাকে, এটা ষ্ট্ৰেছ থাকে, আমাৰ এটা হেডেক থাকে। কেনেকৈ ছল্ভ কৰিম, কি কৰিম, মানে সময় অলপ কম পোৱা যায় ন, সেইকাৰণে জল্দি কি কৰা হয়, মানে বস্তুখিনি বহুতখিনি ভুল হৈ থকা দেখা যায়। চ' সেইকাৰণে আজি আমি চাম কেনেকৈ আমি এটা পেজেছ ছল্ভ কৰিব পাৰিম। আমি ইয়াত ছল্ভ কৰিয়ে দেখুৱাই দিম। চ' দেৰি নকৰি এতিয়া ষ্টাৰ্ট কৰিছোঁ পেজেছটো ফালে। ইয়াত আৰু চাব, মই এইটো যি অনলাইনত এক্সাম হৈ গৈছিল 2022 চনত, তাৰে পৰা এটা লৈছোঁ মই। ইয়াত চাব, মানে পেজেছৰ পৰা আমি প্ৰথমে কি চাব লাগিব, পেজেছত কুৱেশ্যনখিনি কেনেকুৱা আছিলে, আৰু এই কুৱেশ্যনখিনি চাইহে আমি কি কৰিম, মানে পেজেছটো মানে অলপ পঢ়ি তাৰ পৰা এনচাৰ দিবলৈ চেষ্টা কৰিম। গোটেইখিনি যদি আমি পেজেছটোৱে পঢ়ি থাকোঁ, তাৰপিছত আমি এনচাৰ দিবলৈ আমাৰ প্ৰব্লেম হ'ব, বস্তুখিনি মনত নাথাকিব ন। চ' সেইকাৰণে আমি এটা কুৱেশ্যন পঢ়িম, বা গোটেইখিনি কুৱেশ্যনো পঢ়ি চাব পাৰি। আজিকালিতো অফলাইন হয় ন, গোটেইখিনি কুৱেশ্যন পঢ়ি চাব পাৰি, কিন্তু অনলাইনত হ'লে এটা কুৱেশ্যন চাব লাগিছিলে। চ' মই ইয়াত সেইটোৱে লৈছিলোঁ অনলাইন। চ' সেইকাৰণে এটা কুৱেশ্যন চাম আৰু পেজেছ অলপ পঢ়ি আমি এনচাৰ দিবলৈ চেষ্টা কৰিম। চাব, ইয়াত মানে প্ৰথম কুৱেশ্যনটো যিটো দিয়া আছে, প্ৰথম কুৱেশ্যনটোত কি দিয়া আছিলে, ইয়াতে মানে শিলে শিলে ঘঁহিলে তাপৰ উৎপত্তি হোৱাৰ পৰা কি হৈছিলে, মানে শিল যেতিয়া ঘঁহনি খাইছিল তেতিয়া তাপৰ উৎপত্তি হৈছিল, আৰু তাৰ পৰা কি হৈছিল আমি ক'ব লাগে। এতিয়া আমি চাম পেজেছটোৰ পৰা, পেজেছটোত এই লাইনটো ক'ত আছে আমি বিচাৰি উলিয়াব লাগিব। চ' মই এবাৰ ওপৰে এনেই পেজেছটো পঢ়ি দিম। ইয়াত চাব, কুৱেশ্যন নম্বৰ ওপৰতে দিয়া আছে, তলত মানে কি দিয়া আছে, পেজেছটো দিয়া আছে, তাৰপিছতহে কুৱেশ্যনখিনি দিয়া আছে। তো ইয়াত চাব, আমি পঢ়িম এবাৰ যে সৃষ্টিৰ পাতনিৰে পৰা মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কৰি আহিছে প্ৰকৃতিৰ লগত সংগ্ৰাম, আৰু তাৰ ফলত লাভ কৰিছে একোটি আপুৰুগীয়া জ্ঞান। আদিতে জীয়াই থাকিবলৈ মানুহৰ আৱশ্যক হ'ল আহাৰ আৰু তাপ। এই লাইনটো মনত ৰাখিব যে আগতে আমাৰ জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হৈছিলে, আহাৰ আৰু তাপ। এইটো পিছলৈ আছে চাগে কুৱেশ্যনটো। চাৰিওফালে থকা প্ৰকৃতিৰ পৰা সংগ্ৰহ হ'ল শৰীৰে সহ্য কৰিব পৰা সামগ্ৰী, আৰু নানান শিক্ষাৰ ফলত আৱিষ্কাৰ হ'ল শিলে ঘঁহিলে সৃষ্টি হোৱা তাপৰ। এই হ'ল শিক্ষাৰ পাতনি। আমাক সেইটোৱে সুধিছিলে ন, শিলে যেতিয়া ঘঁহনি খায় তেতিয়া মানে কি সৃষ্টি হয় বুলি কৈছিলে ন। আমি যদি চাওঁ কুৱেশ্যনটোত কি দি আছিলে, চাব ইয়াত কৈছে শিলে ঘঁহিলে তাপৰ উৎপত্তি হোৱাৰ পৰা আমাৰ কি হৈছিল বুলি কৈছিলে ন। মানুহৰ সভ্যতাৰ আৰম্ভণি হৈছিলে, মানুহৰ সভ্যতাটো তাৰ আগতে আৰম্ভ হৈছিলে ন। তাৰপিছত আমাৰ যেতিয়া শিলে ঘঁহনি খোৱা মানে কি হ'ল, মানুহে গম পালে, তাৰ পৰা জুইৰ আৱিষ্কাৰ হৈছিল ন, আৰু তেতিয়াৰ পৰাই আমাৰ কি হ'ল, শিক্ষাৰ আৰম্ভণি হৈছিল বুলি কোৱা হৈছে ন ইয়াতে। চ' আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ যিটো 3 দিয়া আছে, মানে মানুহৰ শিক্ষাৰ আৰম্ভণি হৈছিল ইয়াৰ পৰা। চ' এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আৰু এটা পেজেছত 2 নম্বৰ কুৱেশ্যনটো আহোঁ। 2 নম্বৰ কুৱেশ্যনত কি কৈছে চাব, 2 নম্বৰ কুৱেশ্যনত কৈছে আদি মানুহে জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হ'ল। এইটো আমি অলৰেডি পালো ন, মানে প্ৰথমেই আদি মানুহৰ জীয়াই থাকিবলৈ আমাৰ কিহৰ প্ৰয়োজন আছিলে, আহাৰ আৰু ভাগ বুলি দিছে ইয়াতে, ভাগ নহয়, আহাৰ আৰু কি আছিলে, ইয়াত যদি আমি চাওঁ প্ৰথমে দিয়া আছিলে ন, মানুহৰ আৱশ্যক হ'ল আহাৰ আৰু তাপ বুলি আছে ন, তাপ। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চাব, আহাৰ আৰু তাপ, ইয়াত ভাব বুলি দিছে ন, কিছুমান মানে প্ৰিন্টিং মিষ্টেক হৈ যায় কেতিয়াবা। চ' চাব, অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সটলৈকে, 3 নম্বৰ কুৱেশ্যনটোত চাব কি দিছে। 3 নম্বৰ কুৱেশ্যনটোত দিছে দৰ্শন, অৰ্থনীতি, ৰাজনীতি আৰু যুদ্ধ নীতিৰ শিক্ষাৰ বাবে কি কৰা হৈছিল। মানে এই যে বিভিন্ন ধৰণৰ শিক্ষা আছিলে, দৰ্শনৰ শিক্ষা, অৰ্থনীতি, ৰাজনীতি আৰু যুদ্ধ নীতিৰ শিক্ষা, এই শিক্ষাৰ বাবে আমাৰ কি কৰা হৈছিল, এইখিনি আমাৰ ক'ব লাগে। এতিয়া আমি পেজেছতে চাম ন, চৰি, মানে আমি পেজেছৰ বাহিৰলৈ নাযাওঁ, আমি পেজেছত যিখিনি আছে, পেজেছত যেনেকুৱাকে আছে তেনেকুৱাকে আমি এইখিনি ছল্ভ কৰিব লাগিব। যদি আমাৰ নিজৰ মতে ছল্ভ কৰিব যাওঁ, তেতিয়া গোটেইখিনি ভুল হৈ যাব, আমাৰ ইয়াত একো মানে শুদ্ধ নহ'ব। চ' আমি কোনখিনিলৈকে পঢ়িলো, ইয়াত চাব, ইয়াৰ শিক্ষাৰ পাতনি আছিলে ন, এইখিনিলৈকে আমি পঢ়িলো। তাৰপিছত চাব কি কৈছে, লাহে মানুহৰ মাজত কেইজনমান বুদ্ধিমান বা বুদ্ধিমন্তই জীৱন উন্নত কৰিবলৈ প্ৰকৃতিক সম্পদ উদ্ঘাটন কৰি কেইজনমান চিন্তাশীল দৰ্শন আৰু সাহিত্যৰ সৃষ্টি কৰি আদি অন্তৰ কথা ভাবি গুণি। তাৰপিছত কৈছে, সমাজ বৃদ্ধি পালে মানুহৰ শৃংখলাবদ্ধ হৈ দেশ শাসনৰ ভাৰ লবলৈ শিকিলে। আমাৰ দেশত জ্ঞানীসকলে আশ্ৰম পাতি যোগ্যজনক শিক্ষা দিলে দৰ্শন, অৰ্থনীতি, ৰাজনীতি আৰু যুদ্ধ নীতিত। ইয়াত আমি এইটোৱে পাইছিলো ন, দৰ্শন, অৰ্থনীতি, ৰাজনীতি আৰু যুদ্ধ নীতিত কি হৈছিলে, কি কৰা হৈছিলে। ইয়াতে চাবা, আমাৰ দেশত জ্ঞানীসকলে আশ্ৰম পাতি কি কৰা হৈছিলে, তেনেকুৱা ধৰণৰ যোগ্যজনক শিক্ষা দিয়া হৈছিলে। চ' এতিয়া যদি আমি কুৱেশ্যনৰ ফালে আহো, চাব কি কৈছে ইয়াতে,
দৰ্শন অৰ্থনীতি ৰাজনীতি আৰু যুদ্ধনীতি শিক্ষাৰ বাবে কি কৰা হৈছিলে আশ্ৰম পতা হৈছিলে সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধটো এইটো পালো ন আশ্ৰম পতা হৈছিলে এতিয়া এসো আন এটা কোশ্চেনলৈ কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 চাও কি দিছে ইয়াত চাব কি কৈছে ইয়াতে যে গুৰু ঘৰৰ শিক্ষাৰ আদৰ্শ কি মানে গুৰু ঘৰৰ শিক্ষাৰ আদৰ্শ কি আমি পেজৰ পৰা চাম তাৰ পিছত ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম ইয়াত চাব আমি ফাৰ্স্ট প্যাৰাগ্ৰাফটো পঢ়িলো ন তাৰ পিছত নেক্সট প্যাৰাগ্ৰাফটো আমি চাও যে আমাৰ বাবুৰঞ্জিৰ পাত মেলিলে আমি দেখিম পৌৰাণিক ভাৰতত প্ৰচলিত এক শিক্ষা প্ৰণালী যি প্ৰণালীয়ে 20 শতিকাৰ প্ৰগতিশীল শিক্ষাবিদকো আচৰিত কৰি দিয়ে ব্যক্তিগত উন্নতি সাধন কৰি প্ৰত্যেককে উচ্চতম জীৱন যাত্ৰা নিৰ্বাহ কৰিবলৈ প্ৰস্তুত কৰাকে আদৰ্শ হিচাপে লবলৈ বৰ্তমান তাৰপিছত কৈছে শিক্ষাৰ্থীসকলে আমাক কয় আৰু এয়ে আছিল আমাৰ গুৰু ঘৰৰ শিক্ষাৰ আদৰ্শ সো আমি গুৰু ঘৰৰ শিক্ষাৰ আদৰ্শ পালো ন সো আপুনি চাব যে এই যে পেজেছটো যে আছে সিকোয়েন্সলি কোশ্চেনবোৰ দি আছে চাব বেছিভাগ কোশ্চেন সিকোয়েন্সতে দি আছে যে ওপৰৰখিনি মানে ফাৰ্ষ্টতে দিছে কোশ্চেন বা মাজৰখিনি তাৰ মাজত দিছে তলৰখিনি তলত দিছে তেনেকুৱা ধৰণৰে হয় কোশ্চেনবোৰ আজিকালিও হয় কিন্তু কেতিয়াবা হয় যে এটা দুটা কোশ্চেন মানে প্ৰথমৰ পৰা নিদিয়ে একেবাৰে লাষ্টৰ পৰা দি দিয়ে সো আমি যদি যেতিয়া পঢ়িম মানে কিহত যদি আমাৰ যদি মানে পেন পেপাৰ টেষ্ট আজিকালিতে পেন পেপাৰ হয় সো আমি আস্তানি দি দিব পাৰিম ন আস্তানি দি এখিনি ৰাখি থৈ যাব পাৰিম তাৰ পিছত এখিনি পঢ়ি আমি আনসাৰ দিবলৈ মানে অসুবিধা হ'ব আমাৰ তেতিয়া পেজেছখিনিৰ কাৰণে অনলাইন ইমান কি নহয় ভাল নহয় অফলাইনে ভাল হয় সো এই কাৰণে অফলাইন কৰিছে ন আজিকালি ভালেই হৈছে আমাৰ এতিয়া আমি সাম গুৰু ঘৰৰ আদৰ্শ আমি পালো ন গুৰু ঘৰৰ আদৰ্শ বুলি কি কৈছে ইয়াতে আৰু এয়ে আছে আচ্ছা এখিনি ইয়াৰ আগত কি পালো আমি চাব যে ব্যক্তিগত উন্নতি সাধন কৰি প্ৰত্যেককে উচ্চতম জীৱন যাত্ৰা নিৰ্বাহ কৰিবলৈ প্ৰস্তুত কৰাকে আদৰ্শ হিচাপে লবলৈ বৰ্তমান এখিনি পালো ন ইয়াত যদি আমি চাও গুৰু ঘৰৰ আদৰ্শ এটা কি পালো যে ব্যক্তিগত উন্নতি সাধন কৰি প্ৰত্যেককে উচ্চতম জীৱন যাত্ৰা নিৰ্বাহ কৰিবলৈ প্ৰস্তুত কৰা এটোই আছিল গুৰু ঘৰৰ আদৰ্শ অপচন নম্বৰ 2 টো হ'ব শুদ্ধ উত্তৰ এটোই পালো ন আমি গুৰু ঘৰৰ আদৰ্শ বুলি ইয়াত চাব উচ্চতম জীৱন যাত্ৰা নিৰ্বাহ কৰিবলৈ প্ৰস্তুত কৰা আদৰ্শ হিচাপে লবলৈ বৰ্তমান যিখিনি পালো আমি এখিনি হয় ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে আন এটা কোশ্চেনলৈ কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 ত চাও কি দিছে ইয়াত চাব কোশ্চেন নম্বৰ 5 ত কৈছে যে ভাৰতীয় শিক্ষাৰ বুৰঞ্জীত আন্ধাৰৰ যুগ কেতিয়া নামিলে মানে ভাৰতীয় শিক্ষাৰ যে বুৰঞ্জী আছিল তাত আন্ধাৰৰ যুগৰ নামে এটা সময় আছিল আৰু সেই সময়খিনি কোনখিনি আমি ক'ব লাগে এতিয়া ইয়াত চাব আমি এখিনিলৈকে পঢ়িলো তাৰ পিছত চাও কি কৈছে ইয়াতে হিন্দুৱেই হওক বা মুছলমানেই হওক ভাৰতীয় শাসনকৰ্তাসকলে বা ঠিক আছে শাসনকৰ্তাসকলে ধৰ্ম আৰু জ্ঞানৰ মাজত সমন্বয় সৃষ্টি কৰি গঢ়ি তুলিছিল এক আদৰ্শনীয় শিক্ষানীতি 1707 চনত অৰংজেবৰ মৃত্যুৰ পাছৰ পৰা ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণিলৈকে মানে ব্ৰিটিছ ৰাজত্ব যেতিয়া আৰম্ভণি হৈছিল সেই সময়লৈকে কি হৈছিল ৰাষ্ট্ৰবাদ যুদ্ধ বিগ্ৰহ আদি ভাৰতীয় শিক্ষাৰ বুৰঞ্জীত আন্ধাৰৰ যুগ নমালে ইয়াত কি কৈছে 1707 চনত মানে ঔৰংজেবৰ যেতিয়া মৃত্যু হৈছিল তাৰ পাছৰে পৰা কি হৈছিল এই যে আন্ধাৰৰ যুগ আছিল আমাৰ ভাৰতীয় মানে শিক্ষাৰ ক্ষেত্ৰত সো এই আন্ধাৰৰ যুগ নামি আহিছিল সো আমাক হেতুৱে সুধিছিল ন যে ভাৰতীয় শিক্ষাৰ বুৰঞ্জীত আন্ধাৰৰ যুগ কেতিয়া নামিলে ইয়াতো চনটো দিয়া নাই এটা আমি চাব লাগিব তাৰ পিছত কি দি আছিল ব্ৰিটিছ অহাৰ পাছত নহয় মানে আমি যদি পেজেছটো চাও পেজেছটো দি আছিল ঔৰংজেবৰ মৃত্যুৰ পাছত সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ যে ঔৰংজেবৰ মৃত্যুৰ পাছত কি হৈছিল 1707 চনত মানে ঔৰংজেবৰ যেতিয়া মৃত্যু হৈছিল তাৰ পাছতহে এই যে আমাৰ আন্ধাৰৰ যুগ এটা নামি আহিছিল এতিয়া আছে আন এটা কোশ্চেন নম্বৰ 6 ইয়াত কি কৈছে চাব কোশ্চেন নম্বৰ 6 ত কৈছে যে ভাৰতত নতুন শিক্ষা পদ্ধতি কেতিয়া আৰম্ভ হল মানে ভাৰতবৰ্ষত নতুন শিক্ষাৰ এটা পদ্ধতি আহিছিল আৰু এই পদ্ধতি মানে কেতিয়া ষ্টাৰ্ট হৈছিল আমি ক'ব লাগিব সো আমি এখিনিলৈকে পঢ়িলো ন অলৰেডি তাৰ পিছত কৈছে 1800 শতিকাৰ শেষৰ ভাগত বিদেশী মিছনাৰীসকলৰ চেষ্টাত ভাৰতত প্ৰচলিত হল এক নতুন শিক্ষা পদ্ধতি সো চাইছেন আপোনালোকে কোশ্চেনবোৰ সিকোয়েন্সত দি আছে আৰু কিমান ধুনীয়াকৈ মানে দিয়া আছে বস্তুখিনি আমি যদি পেজেছখিনি ভালকে পঢ়িব পাৰো তেতিয়াহলে আমি আনসাৰখিনি দিবলৈ একেবাৰে ইজি হয় ইয়াত মানে একো টান বস্তুয়ে নাই কিন্তু আমি অলপ সময় উলিয়াব লাগিব গোটেইখিনি আমাৰ যিখিনি আমাৰ বাকি পেপাৰখিনি আছে পেপাৰখিনি অলপ জলদি কৰি এখিনিৰ কাৰণে অলপ সময় উলিয়াব লাগিব তেতিয়াহে আমি এই পেজেছখিনিৰ পৰা 15টা যে কোশ্চেন থাকে 15টাই শুদ্ধ কৰিব পাৰিম ইয়াত টান নাথাকে ন ইমান সো ইয়াত যদি আমি চাও ইয়াত কি কৈছে যে ভাৰতত নতুন শিক্ষাৰ পাতনি কেতিয়া হৈছিল ইয়াত আমি পালো 1800 শতিকা বুলি পালো ন 1800 শতিকা আমি অসমীয়াত কি বুলি কম অষ্টাদশ শতিকাৰ শেষ ভাগ বুলি কৈছে ন
শেষ ভাগে আছে সো অপচন নম্বৰ যেটো 1 দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঊনবিংশ কলে 1900 পিছলৈ যাব বা 1900 যি আশে ভাগে চন আছে তাত যাব কিন্তু আমাক অষ্টাদশ বুলি কৈছিল ন অষ্টাদশ মানে 1800 এতিয়া আইছো নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 ত কি কৈছে চাব কোশ্চেন নম্বৰ 7 ত কৈছে যে ভাৰতীয় শাসনকৰ্তা সকলে মানে কি কৰিছিলে এতিয়া আমি চাব লাগিব ভাৰতীয় শাসনকৰ্তা ক'ত দিয়া আছে সো ইয়াত যদি আমি চাব যাও ইয়াত চাব দিয়া আছে যে হিন্দুৱে হওক বা মুছলমানেই হওক ভাৰতীয় শাসনকৰ্তা সকলে ধৰ্ম আৰু জ্ঞানৰ মাজত সমন্বয় সৃষ্টি কৰি গঢ়ি তুলিছিল এক আদৰ্শনীয় শিক্ষানীতি আমাৰ ভাৰতত কি কৰা হৈছিল মানে যিকোনো ধৰ্মৰ হ'ব পাৰে সব মিলাই কি কৰা হৈছিল ধৰ্ম আৰু জ্ঞানৰ মাজত সমন্বয় সৃষ্টি কৰা হৈছিল সো ইয়াত তুমি চাও অপচন খিনিত কি দি আছে চাব অপচন খিনি দি আছে ধৰ্ম আৰু জ্ঞানক পৃথক কৰি চলাইছিল বুলি কৈছে এটো আমি এটো নাপালো ন তাৰ পিছত কৈছে ধৰ্ম আৰু জ্ঞানৰ মাজত সমন্বয় স্থাপন কৰি এটোৱে পালো আমি ধৰ্ম আৰু জ্ঞানৰ মাজত কি কৈছিল সমন্বয় স্থাপন কৰি আমাৰ ভাৰতীয় শিক্ষা আগবঢ়াই লোৱা হৈছিল এতিয়া আইছো আন এটা কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 ত কি কৈছে চাব কোশ্চেন নম্বৰ 8 ত মানে উক্তি আৰু যুক্তি দিয়া আছে চাব এই পেজেছৰ পৰা কি দিয়া থাকে উক্তি যুক্তি দিয়া থাকে সো আমি কিনিও চাব লাগিব তেনেকুৱাকে সো অলপ সময় লাগিব পেজেছ কিনি সলভ কৰতে ইয়াত চাব কি কৈছে সভ্যতাৰ আদি স্তৰত বুদ্ধিমানসকলে প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰি জীৱন উন্নত কৰিলে এই যেটো উক্তি দি আছে এটো উক্তি শুদ্ধ হয় নে ভুল হয় আমি ক'ব লাগে দুইত কৈছে শৃংখলাবদ্ধ হৈ দেশ শাসন কৰাৰে পৰা জ্ঞানীসকলে সকলো দিশৰ প্ৰয়োজনীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে ইয়াত কি কৈছে যে সভ্যতাৰ আদি স্তৰৰ কথা কৈছে আমি প্ৰথম প্যাৰাগ্ৰাফটো পাইছিল ন এই সভ্যতাৰ আদি স্তৰত বুদ্ধিমানসকলে প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰি জীৱন উন্নত কৰিছিল লাহে লাহে তাৰ পিছত কৈছে শৃংখলাবদ্ধ হৈ দেশ শাসন কৰাৰে পৰা জ্ঞানীসকলে সকলো দিশৰ প্ৰয়োজনীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল সো এইখিনি যদি আমি চাও কোনটো শুদ্ধ বা কোনটো অশুদ্ধ যদি আমি বিচাৰ কৰিব লাগে এই প্ৰথমতে দিয়া আছে চাব কোনফালে দিয়া আছে সংগ্ৰহ কৰা শস্যৰ নহয় ইয়াত নহয় চাৰিওফালে থকা প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা শৰীৰে সহ্য কৰিব পৰা সামগ্ৰী আৰু নানান শিক্ষাৰ ফলত আৱিষ্কাৰ হল হিলে হিলে ঘহনি হোৱা তাপ ন আৰু শিক্ষাৰ পাতনি এইখিনি পালো তাৰ পিছত কৈছে যে লাহে লাহে মানুহৰ মাজত কেইজনমান বুদ্ধিমান বা বুদ্ধিমত্তই জীৱন উন্নত কৰিলে প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন কৰিছে এইখিনি আছিল ন যে জীৱন উন্নতি কৰিলে প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন কৰি আমি যদি চাও এটোৱে দিয়া আছিল ন যে সভ্যতা আদি স্তৰত বুদ্ধিমানসকলে প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰি জীৱন উন্নত কৰিলে সো এটো আমি পালো এটো শুদ্ধ হ'ব তাৰ পিছত আৰু এটা পালো শৃংখলাবদ্ধ হৈ যি জ্ঞানীসকলে কি কৰিলে দিশৰ ইয়াত যদি চাও বাকি তাৰ পিছত খিনি আমি যদি চাও এইখিনিলৈকে পঢ়িলো ন যে সমাজ বৃদ্ধি পালে মানুহে শৃংখলাবদ্ধ হৈ দেশ শাসনৰ ভাৰ লবলৈ শিকিলে আমাৰ দেশতো জ্ঞানীসকলে আশ্ৰম পাতি যোগ্যজনক শিক্ষা দিবলৈ দৰ্শন অৰ্থনীতি ৰাজনীতি আৰু যুদ্ধনীতি ইয়াত যদি চাও ইয়াত হেতুৱে কৈছিল ন যে শৃংখলাবদ্ধ হৈ দেশৰ শাসন কৰাৰ পৰা জ্ঞানীসকলে সকলো দিশৰ প্ৰয়োজনীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে আমি যদি চাও মানে বিটো শুদ্ধ মানে প্ৰয়োজনীয় যিখিনি শিক্ষা দিয়াৰ প্ৰয়োজন আছিল যেনেকুৱা ধৰণৰ আমি পালো মানে ৰাজনীতি অৰ্থনীতি এই যিখিনি গোটেইখিনি কাম আছিল এই গোটেইখিনিতে কি কৰিলে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে তেওঁলোকে সো আমি যদি চাব যাও অপচন নম্বৰ 1 আৰু 2 দুয়োটাই শুদ্ধ সো তেনেকুৱা ধৰণৰ অপচন যদি আমি চাও ক'ত আছে ই আৰু বি দুয়োটাই শুদ্ধ অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো আন এটা কোশ্চেনলৈ কোশ্চেন নম্বৰ 9 ইয়াত চাব আনসিন পেজেছত মানে প্ৰথমে কি দিয়া থাকে এটা প্যাৰাগ্ৰাফ দিয়া থাকে আৰু এই প্যাৰাগ্ৰাফটোৰ পৰা আমাৰ 9টা কোশ্চেন আহে মানে ফাৰ্স্ট পেপাৰত তেনেকুৱাকে আৰু সেকেন্ডত কি থাকে 6টা কোশ্চেন কবিতাৰ পৰা আহে সো ইয়াত লাষ্ট কোশ্চেনটো হৈছে মানে পেজেছৰ ইয়াত যদি আমি চাও ইয়াত কি কৈছে শৃংখলাবদ্ধ শব্দটোৰ সন্ধি ভাঙিব লাগে সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব ইয়াত এটো গ্ৰামাৰৰ পৰা দিছে শৃংখলাবদ্ধ আমি এটো পেজে চাবই নালাগে সো শৃংখলাবদ্ধ যদি শব্দটো চাও শৃংখল যোগ আবদ্ধ অপচন নম্বৰ যেটো 1 ত দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ শৃংখল যোগ আযোগ বদ্ধ এনেকে আমি সন্ধি ভাঙিব নোৱাৰো শৃংখল যোগ বদ্ধ শৃংখলবদ্ধ হৈ গল ন সো ইয়াত শুদ্ধ নহল তাৰ কৈছে শৃংখল যোগ আযোগ বদ্ধ সো এই দুটা আমি এনে এলিমিনেট কৰিব পাৰো আৰু এটো যদি চাও শৃংখল যোগ বদ্ধ শৃংখল যোগ বদ্ধ কৰিলে নহব ইয়াত যদি শৃংখল যোগ আবদ্ধ থাকে তেতিয়াও শুদ্ধ হ'ব কিন্তু ইয়াত শৃংখলা যোগ আবদ্ধ দি আছে এটোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সটৰ ফালে নেক্সটত কি দি আছিল চাব নেক্সটত এটা কবিতা দি আছিল আৰু কবিতাৰ পৰা কিছুমান কোশ্চেন দিছে 6টা কোশ্চেন দিছে এইখিনি আমি সলভ কৰিম এতিয়া ইয়াত চাব প্ৰথমে আমি কোশ্চেনখিনি পঢ়িলম কোশ্চেনটোত কি কৈছে চাব যে পাতৰ মাজত কালি দেখা সৰু কলিটিয়ে বা সৰু কলিটো আজি কবি কেনেদৰে দেখিলে মানে পাতৰ মাজত যে সৰু কলিটি আছিল আজি কবিয়ে কেনেকুৱা ধৰণৰ দেখিলে এটো আমি এতিয়া কবিতাটোৰ পৰা চাম ইয়াত চাব কি কৈছে যে কালি সন্ধিয়া
বেলিকা পাতৰ মাজত থকা সৰু কলিটি আমি কালিৰ কথা কৈছিলে না কালি পাতৰ মাজত দেখা সৰু কলিটিৰ কথা কৈছে আজি দেখিলো এতিয়া ৰূপে ভৰা ফুলি থকা সৰু হাঁহিটি ইয়াত কৈছে ৰূপে ভৰা ফুলি থকা সৰু হাঁহিটি সো আমি চাম এতিয়া অপশনবোৰ কেনেকুৱা দি আছে সো পাতৰ মাজত কালি দেখা সৰু কলিটি আজি কবিয়ে কেনেদৰে দেখিলে ফুলৰ দৰে দেখা নাই সৰু হাঁহিটিৰ দৰে দেখিছে নে অকল হাঁহিটি বুলি নহয় আমি ক'ব পাৰো যে সৌন্দৰ্যৰে ভৰপুৰ মানে অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ হৈ আছে আৰু সেই কাৰণে যেন কি কৰিছে ফুলপাহি হাঁহি আছে তেনেকুৱা ধৰণৰ আমি পালো অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ কবিতাৰ পৰা 2 নম্বৰ কোৱেশ্চন ইয়াত চাম আমি এতিয়া কি দি আছে চাব ফুলৰ কলিটি দেখি কবিয়ে কি কৰিলে যে এই ফুলৰ কলিটি যে দেখিলে এই ফুলৰ কলিটি দেখি তেওঁ চিঙিব মন গল আৰু কৈছে মৰমৰ বুজনি দি চিঙিব বিচৰা নাছিল নিজৰ হাঁহিৰ লগত মিহলাই দিব বিচাৰিছিল সাইডকৈ সুৰৰ দৰে চিঙিব বিচাৰিছিল ইয়াত আমি চাও পিছৰ কবিতাখিনি পঢ়ি এখিনিলৈকে আমি পঢ়িলো ন তাৰ পিছত কৈছে কালি দেখি ভাল পাই আনো বুলি যোৱা নাই এবেলি চকুৰে চাই লভিছিলো মৰমৰ বুজনি এটি নাছিল চিঙিম মোৰ ভাব এনেটি ইয়াত কৈছে সিঙাৰ তেওঁৰ ভাব নাছিলে সো আমি যদি চাব যাও ইয়াত এই কোৱালিটিৰ কথা কৈছে যে নিজৰ হাঁহিটি আছে এটো নহব যে মৰমৰ বুজনি দি চিঙিব বিচৰা নাছিল আমি এটোই পালো ন মৰমৰ বুজনি দিছিলে তেওঁ নিজকে আৰু চিঙিব মানে তেওঁৰ মন নাছিলে যে ফুল পাহি চিঙিলে তো সৌন্দৰ্য শেষ হৈ যাব নষ্ট হৈ যাব সো এই কাৰণে তেওঁ চিঙিব বিচৰা নাছিল এতিয়া আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 চাম কি দিছে ইয়াত চাব কোৱেশ্চন নম্বৰ 3 কৈছে মোৰ ডাঙি দেখা পাও জলকেবা গুচি যাও বুলি কৈছে ন লোকালেও গম পাও এই যে স্তবকটি দি আছে এই স্তবকটি এই কাব্যিক কোনটো কাব্যিক উপাদানৰ ইয়াত প্ৰয়োগ কৰা হৈছে আমি ক'ব লাগে ইয়াত চাব মোৰ ডাঙি দেখা পাও ইয়াত কি কৈছে লাষ্টত পাও দি আছে জলকেবা গুচি যাও ইয়াত পাওৰ লগত যাও মিলাই দিছে ন তাৰ পিছত লোকালেও গম পাও যাও পাও সো ইয়াত কি কৰিছে অন্তমিল এটা মানে দেখা পোৱা যায় আৰু অন্তমিল আমি ক'ত পাও যেতিয়া আমি অনুপ্ৰাস অলংকাৰ চাম অনুপ্ৰাস অলংকাৰৰ বিভিন্ন ধৰণৰ যে ভাগ আছে তাৰ মাজত যদি চাও এটো অন্তানুপ্ৰাস যি আছে এটো হ'ব কিন্তু ইয়াত অন্তানুপ্ৰাস বুলি দিয়া নাই আমাক অনুপ্ৰাস বুলিয়ে দিছে সো অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইয়াত অনুপ্ৰাস অলংকাৰৰ ব্যৱহাৰ কৰা হৈছে এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 4 ত কৈছে যে সৰু কলিটিয়ে কবিয়ে কেতিয়া দেখিছিল যে এই সৰু কলিটি যে আছে এই সৰু কলিটি কবিয়ে কেতিয়া দেখিছিল কালি সন্ধিয়া আজি সন্ধিয়া কালি পুৱা আজি দুপৰীয়া সো আমি ইয়াত যদি চাও ইয়াত কৈছে কালি সন্ধিয়া বেলিকা কালি সন্ধিয়াৰ বেলিকা মানে কালি যোৱা কালি বা পাৰ হৈ যোৱা কালি সন্ধিয়া দেখিছিলে সো আমি যদি চাও ইয়াত কালি সন্ধিয়া অপচন নম্বৰ 1 যেটো আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চালে ন কিমান ইজি হয় ইমান টান নহয় কিন্তু এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 5 ত কৈছে যে কবিয়ে হাঁহি যেন ফুলপাহি কিহৰ হৈতে মিলাই দিব বিচাৰিছে কবি কি কৰিছে হাঁহি এই ফুলপাহিৰ হাঁহি কিহৰ হৈতে মিলাই দিব বিচাৰিছে সো আমি এখিনিলৈকে পঢ়িলো ভাব একেটি ন আজি দেখি মন মোৰ চাপি যাব খোজে আজি হব চোৰ কাখলৈ চিঙি আনি তোৰ হাঁহিটি মিহলাই তোৰ মোৰ হাঁহি দুয়োটি ইয়াত কি কৰিছে এই কবি ফুলপাহিৰ হাঁহিৰ কথা কৈছিল ন কাখলৈ চিঙি আনি তোৰ হাঁহিটি মিহলাই তোৰে মোৰ হাঁহি দুয়োটি ইয়াত কবিয়ে কি কৰিছে এই কবিৰ আৰু এই ফুলপাহিৰ হাঁহিটি একেলগে মিলাই দিব বিচাৰিছে সো ইয়াত আমি চাও অপচনখিনিত কি দি আছে বতাহৰ হৈতে নিজৰ হাঁহিৰ হৈতে চকুৰ চাৱনিৰ হৈতে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ হৈতে সো আমি যদি চাও নিজৰ হাঁহিৰ হৈতে মিলাই দিব বিচাৰিছিল ন অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব তোৰ বিনে মোৰ আশা নাই একোটি কবিয়ে কিহৰ বাদে আৰু আশা নাই বুলি কৈছে তোৰ বিনে আৰু একো আশা নাই আমি যদি চাও ইয়াত লাষ্টতে দি আছে চাব যে তোৰ বিনে মোৰ আশা নাই একোটি কবিৰ এই লাষ্টৰ যেটো বাক্য দিছে ইয়াৰ আগৰ যেটো লাইন আছে আমি যদি চাও বতাহত বিয়পে তোৰ গন্ধটি আৰু ইয়াত কি কৈছে সুগন্ধি ফুলপাহ আমি যদি চাও ফুলপাহৰ সুগন্ধি তাৰপিছত কিছু সুগন্ধি আচ্ছা ইয়াত চাব এই দুটা কৈছে অপচন যদি আছে এই দুটা অপচনৰ মাজত আমি কনফিউজন হ'ব পাৰো ইয়াত কৈছে ফুলপাহৰ সুগন্ধি ইয়াত ফুলপাহৰ সুগন্ধিৰ কথাই কৈছে একচুয়ালি কিন্তু এটো কনফিউজন কৰাৰ কাৰণে দিছে সুগন্ধি ফুলপাহ আমি সুগন্ধি ফুলপাহ বুলি পোৱা নাই ন তাৰ কি কৈছে ইয়াত চাব তো বতাহত বিয়পতে তোৰ গন্ধটি মানে ফুলপাহৰ গন্ধৰ কথা কৈছে সো ইয়াত ফুলপাহৰ সুগন্ধিৰ কথা কৈছে আমি সুগন্ধি ফুলপাহৰ কথা ইয়াত পোৱা নাই তোৰ গন্ধটি বুলি কৈছে মানে ফুলপাহৰ সুগন্ধিৰ কথা কৈছে সো অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ
সো আজি এইখিনি আলোচনা কৰিলো আমাৰ যিখিনি ইয়াত মানে পেডাগজিৰ কোৱেশ্চনখিনি দি আছে আজি মই সলভ নকৰো পিছৰ ফালে কেতিয়াবা সলভ কৰি দিম সো বহুতে মোক কৈছিলে যে স্যাৰ কি লাগে মানে আমাৰ পেৰাগ্ৰাফ যিখিনি থাকে বা কবিতা যিখিনি থাকে এইখিনি কেনেকৈ সলভ কৰিম অলপ কৈ দিব লাগে সো এনেকৈ আপোনালোকে সলভ কৰিব প্ৰথমে কোৱেশ্চনখিনি চাব আৰু তাৰ পিছত কি কৰিব তাৰ পৰা কেনেকুৱা ধৰণৰ মানে এই পেজেছৰ পৰা এইখিনি বস্তু আপোনালোকে স্ক্যান কৰি বিচাৰি উলিয়াব বিচাৰি উলিয়াই একেবাৰে জলদি কৰিবলৈ চেষ্টা কৰিব নহলে সময় একেবাৰে তাকৰ হয় ন এক্সামত সময়ে নাপাব সো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ